হেল্ল' ভিউৱাৰ্ছ, শিক্ষা বিভাগৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী আজি প্ৰকাশ পাইছে। 4 এপ্ৰিল 2025 আজিৰ দিনটোতে শিক্ষা বিভাগে এখন জাননীযোগে এই কথা জনাইছে, যিসকল পৰীক্ষাৰ্থীয়ে ক্লাছ 11ৰ হৈ যোৱা পৰীক্ষাসমূহত অৱতীৰ্ণ হৈছিল সেইসকলক ক্লাছ 12লৈ উত্তীৰ্ণ কৰাই দিয়া হৈছে। ক্লাছ 11ত যিসমূহ ছাবজেক্টৰ এক্সাম হৈছিল সকলোখিনি ছাবজেক্টৰ এক্সাম হোৱা নাছিল। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে কেইটামান ছাবজেক্টৰ পৰীক্ষা পিছুৱাই দিয়া হৈছিল। কিন্তু যিখন জাননী আজি প্ৰকাশ কৰা হৈছে 4 এপ্ৰিল তাৰিখে, তাত কোৱা হৈছে সেইসকলহে ছেকেণ্ড ইয়েৰলৈ, সেইসকল ছাত্ৰ ছাত্ৰীহে ছেকেণ্ড ইয়েৰলৈ উত্তীৰ্ণ হ'ব যিসকলে ফাৰ্ষ্ট ইয়েৰৰ এক্সাম দিছিল। এতিয়া বহুতো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে এই বিষয়ে জানিব বিচাৰিব যে ক্লাছ 11ৰ বাকী থকা ৰিমেইনিং যিসমূহ এক্সামছ, যিকেইটা ছাবজেক্টৰ এক্সাম বাকী থাকিল সেই ছাবজেক্টকেইটাৰ এক্সাম হ'বনে নহয়। এই নটিছখনত উল্লেখ কৰা হৈছে যে বাকী থকা ছাবজেক্টসমূহৰ ক্লাছ 11ৰ বাকী থকা ছাবজেক্টসমূহৰ এক্সাম কেঞ্চেল কৰা হৈছে। কি কাৰণে কেঞ্চেল কৰা হৈছে সেয়াও উল্লেখ কৰিছে। যিহেতু এতিয়া পঞ্চায়ত ইলেকশ্যন আৰম্ভ হ'ব, পঞ্চায়ত ইলেকশ্যনৰ বাবে শিক্ষকসকল ব্যস্ত থাকিব লাগিব, যাৰ কাৰণে পৰীক্ষা পতাটো অসম্ভৱ হৈ পৰিছে। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে বাকী ৰৈ যোৱা ছাবজেক্টকেইটাৰ কুৱেশ্যন পেপাৰ বিচাৰে তেতিয়াহ'লে লিড স্কুলৰ পৰা সংগ্ৰহ কৰিব লাগিব আৰু লিড স্কুলৰ পৰা সংগ্ৰহ কৰিব পাৰিব বুলি ইয়াত উল্লেখ। আৰু যদি স্কুলখনে বিচাৰিছে যে আমাক কুৱেশ্যন পেপাৰখিনি লাগে, বাকী যিকেইটা ছাবজেক্ট ৰৈ গ'ল সেই ছাবজেক্টকেইটাৰ কুৱেশ্যন পেপাৰ লাগে, তেতিয়া লিড স্কুলৰ পৰা কালেক্ট কৰিব পাৰিব। কিন্তু সেইসমূহ স্কুলেহে পাৰিব যিসমূহ স্কুলৰ পুলিচ ইনভেষ্টিগেশ্যন চলি থকা নাই, অৰ্থাৎ যিসমূহ স্কুলত কুৱেশ্যন পেপাৰ্ছ চিল পেকেট ফলা হোৱা নাছিল সেইসমূহ স্কুলেহে লিড স্কুলৰ পৰা কুৱেশ্যন পেপাৰ কালেক্ট কৰিব পাৰিব। 4 নম্বৰ পইণ্টটোত কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলে মাৰ্কশ্বিট কেনেকৈ লাভ কৰিব, মাৰ্কশ্বিটৰ নম্বৰ কিহৰ বেচিছত দিয়া হ'ব। যিসমূহ ছাবজেক্টৰ পৰীক্ষা হৈ গৈছে সেইসমূহ ছাবজেক্টৰ বহি মূল্যায়ন কৰা হ'ব আৰু বাকী যিসমূহ ছাবজেক্টৰ পৰীক্ষা ৰৈ গ'ল সেইসমূহৰ মাৰ্কছ, ইউনিট টেষ্ট, হাফ ইয়াৰলি এক্সাম সেইসমূহৰ ওপৰত বেছ কৰি পেলাই দিয়া হ'ব। 15 জুনৰ পিছৰ পৰা ছাত্ৰ ছাত্ৰীসকলে মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব অফিচিয়েল ৱেবছাইটৰ পৰা। বিদ্যালয়সমূহক 15 জুনৰ আগত মাৰ্কছসমূহ আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে 15 জুনৰ পাছত ই মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰে।